নমস্কাৰ মাৰ আখলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি ৰান্ধিব ওলাইছো পিয়াজ বটাৰে মাছৰ আঞ্জা পিয়াজ বটাৰে মাছৰ আঞ্জা ৰান্ধিবৰ বাবে আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ আমি লৈছো এয়া লোৱা হৈছে এটা পিয়াজ ইয়াতে আছে অকনমান আদা অকনমান নহৰু অকনমান জিৰা জালুক আৰু ইয়াতে মায়ে এড কৰি দিলে আমাৰ হালধি আৰু অকনমান জলকীয়া গুড়া আৰু এয়া দেখিছে মিহি মিহিকৈ কাটি লোৱা এটা আলু আৰু এটা বিলাহী আৰু এয়া আমাৰ ভজা মাছটো ভাজি থোৱা হৈছে আগতে আৰু এটা গোটা পিয়াজ আমাৰ এয়া গোটা পিয়াজো এয়া কাটি লোৱা হৈছে আৰু ইয়াতে এটা তেজপাতো যাব আৰু এয়া কেৰাহী এখনত অকনমান তেল দিয়া হৈছে তেল দি পেলাই তাতে কেইটামান পাঁচফোৰণ দি দিয়া হৈছে এটা অকনমান ফুটালৈকে আমি ৰব লাগিব কাৰণ ফুটিলে ইয়াৰ যেতিয়া ফুটি যায় পাঁচফোৰণ কিটা অকনমান জ্বলাৰ নিচিনা হয় তেতিয়া ইয়াৰ গোন্ধটোৱে আসলতে তৰকাৰীখনৰ আঞ্জাখনৰ সোৱাদটো দুগুণে বৃদ্ধি কৰে এয়া এটা তেজপাত দি দিয়া হৈছে আৰু এয়া যিটো গোটা পিয়াজ কাটি থোৱা হৈছিলে সেইটো ইয়াত দি দিয়া হৈছে আৰু এয়া পিয়াজখিনি ভালকৈ ভাজি লোৱা হৈছে তাৰ পাছত আমাৰ আলু আৰু বিলাহী যোনখিনি কাটি থোৱা হৈছিলে সেইখিনি ইয়াতে দি দিয়া হৈছে আৰু এইখিনি ভালকৈ এতিয়া ভাজি লোৱা হ'ব এয়া আমাৰ বিলাহী আৰু যিখিনি আলু আছিলে সেইখিনি এতিয়া অকণমান ভাজি লোৱা হৈছে তাৰ পাছত এতিয়া আমাৰ যিখিনি মছলা আমি তৈয়াৰ কৰা হৈছিলে জিৰা জালুক আদা আৰু এটা পিয়াজো দি দিয়া হৈছিলে সেইখিনিৰ সৈতে এতিয়া আমাৰ এই যিখিনি আমাৰ মিশ্ৰণ আছে সেইখিনিৰ সৈতে আৰু আলু আৰু বিলাহী এইখিনি ভালকৈ এতিয়া অকণমান ভাজিব লাগিব আৰু আমাৰ যেহেতুকে আঞ্জাখন বৰ বিশেষ জোল নহয় অকণমান আমাৰ গ্ৰেভিৰ দৰে ৰখা হ'ব সেইকাৰণে এইখিনি এতিয়া মছলাখিনি দেখিছে মছলাখিনিত অকণমান পানীও মিক্স কৰি দিয়া হৈছিলে সেয়েহে এতিয়া দেখিছে এইখিনি অকণমান ভালকৈ ভাজ খাবলৈ দিয়া হ'ব আৰু অকণমান পানীটো অকণমান শুকুৱাবলৈ দিয়া হ'ব তাৰ পাছতে আমাৰ যেতিয়া আলুখিনি সিজিব তাৰ পাছত আৰু এতিয়া এইখিনি অকণমান শুকাবলৈ লৈছে আৰু এতিয়া আমি আলুখিনি যেহেতুকে সিজিব লাগিব সেইকাৰণে আমি ভালকৈ অকণমান লৰাই পেলাই এতিয়া ঢাকন দি পেলাই অকণমান সময় আলুখিনি সিজিবলৈ দিম আমাৰ মছলাখিনি ভালকৈ ভজা হোৱাৰ পাছত মছলা আলু বিলাহীখিনি ভালকৈ ভাজ খালে তাৰ পাছতে এতিয়া যেহেতুকে আমাৰ আলুখিনি আৰু অলপ সিজিব লাগিব ঢাকন দিয়া হৈছে তাৰোপৰি আমি অকণমান ইয়াতে পানীও এড কৰিছোঁ আৰু তাৰ পাছত আমি এইখিনি ভালকৈ সিজিবলৈ দিম আৰু আমি গেছটো একদম হাই ফ্লেমত নিদিব অকণমান মিডিয়াম ফ্লেমত দি পেলাই এইখিনি অকণমান সিজিবলৈ দিব আৰু এয়া আমাৰ তৰকাৰীখনত পানীটো অকণমান শুকাবলৈ লৈছে আৰু ইয়াতে আমাৰ মাছ কেইটুকু দি দিয়া হৈছে কাৰণ কিয় আমাৰ অকণমান পানী থাকোঁতে মাছ কেইটুকু দি দিয়া হৈছে কাৰণ তেতিয়া আমাৰ মছলাটো মাছ কেইটুকুৰত সোমাব আৰু খাবলৈ বেছি সুস্বাদু হ'ব আৰু এতিয়া আমাৰ মাছ কেইটুকু দি দিয়া হৈছে আৰু অকণমান চিমত ৰাখি গেছটো এতিয়া এইখিনি অকণমান উতলিবলৈ দিয়া হৈছে যাতে মাছ কেইটুকুৰ অকণমান কোমল হয় আৰু ইয়াৰ ৰসটো ইয়াৰ ভিতৰত সোমাই আৰু খাবলৈ বেছি সুস্বাদু হয় আৰু এয়া আমাৰ শেষত পানীখিনিয়ে দেখিছে সুন্দৰকৈ শুকাই গ'ল একদম গ্ৰেভিটো ধুনীয়া এটা হৈছে আৰু ৰংটো বৰ ধুনীয়া হৈছে আৰু এতিয়া ইয়াৰ ওপৰত অকণমান মান ধনিয়া বা আপোনালোকে যোনটো আমাৰ নৰ্মেল ধনিয়া সেই ধনিয়া অকণমান ছটিয়াই দিব পাৰে আমাৰ মান ধনিয়া দিছে গোন্ধটো বৰ ধুনীয়া আহিছে আপোনালোকে বনাই চাবচোন এবাৰ ঘৰত আৰু এই আঞ্জাখন বনাই খাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব আৰু যদি খাই ভাল পায় আৰু কেনেধৰণেনো ৰান্ধিলে আমাক কমেণ্টত জনাব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ ভিডিঅ'ছবোৰ চাই ভাল পায় এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ